বেছামাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত দিবানৈশ প্ৰাইজ মানি ফুটবল খেল অনুষ্ঠিত হয়। উক্ত খেলত বেছামাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি ইকৰামুল হুছেইন, মুখ্য অতিথি হিচাপে মানৱ দৰদী, দুখীয়াৰ বন্ধু আৰু সামাজিক কৰ্মৰ সৈতে জড়িত ডবকা লাইফ কেয়াৰ এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ স্বত্বাধিকাৰ জ্যেষ্ঠ চিকিৎসক ডাক্তৰ আনোৱাৰ হুছেইন, বেছামাৰী MI উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মনোৱাৰ হুছেইন ফাৰুকী, ঢিংবিদ্যুৎ উপসংমণ্ডলৰ SDO মঞ্জুৰুল হাছান, বেছামাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি নুৰ মহম্মদ আলী, মুছাৰ কেন্দ্ৰীয় কমিটিৰ উপদেষ্টা আব্দুল মালেক, জুৰিয়া প্ৰেছ ক্লাবৰ সভাপতি গাঁওবুঢ়া ছিদ্দিক আলীকে প্ৰমুখ কৰি আৰু বহুতো গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। দুটা শক্তিশালী দল বেছামাৰী মিলন ক্লাব আৰু বালিগাঁও FCৰ মাজত চূড়ান্ত ফাইনেল খেল অনুষ্ঠিত হয় আৰু এই খেলত বালিগাঁও FCয়ে বিজয় সাব্যস্ত কৰে। ইয়াত আহি বহুত দৰ্শক দেখিছে, এখেতসকলৰ চেষ্টাত বহুত ধুনীয়াকৈ অনুষ্ঠান কৰিছে, খেলটো ভাল লাগিছে আৰু মই ভাবোঁ এনেকুৱা ধৰণৰ খেলৰ জৰিয়তে আমাৰ সমাজখনৰ যুৱচামক এটা দিশত আগবঢ়াই নিব পাৰিব আৰু এনেকুৱা খেল সদায় অনুষ্ঠিত কৰিলে আমি সদায় সহযোগত থাকিম। ভাল লাগিছে। মানৱ সেৱাৰ লগতো আপুনি ক্ৰীড়া জগতৰ লগতো আপুনি জড়িত আচলতে কেনেদৰে আহিছে আচলতে এই ধাৰণাটো? সমাজৰ লগত থাকি ভাল লাগে, সমাজৰ ৰাইজৰ লগত থাকি ভাল লাগে। সেইকাৰণে মই সদায় ৰাইজৰ সহযোগত, ৰাইজে য'ত ভাল পায় আমিও তেনেকৈ ৰাইজৰ লগত মিলি থাকোঁ আৰু সমাজত কিবা এটা আগবঢ়াব বিচাৰিলে ভাল লাগে। আমি নিজে এষ্টাব্লিছ হৈছোঁ, ভাবোঁ যদি আমাৰ পৰামৰ্শ বা আমাৰ লগত থাকি যদি কাৰোবাৰ দুই এজন আগবাঢ়িব পাৰে বা আমাৰ পৰামৰ্শ কাৰোবাৰ উপকৃত হয় তেতিয়াহ'লে নিশ্চয় নিজকে ধন্য মানিম। সেইকাৰণে মই সদায় ৰাইজৰ লগত কি বাৰ্তা দিব আজি এইখন মঞ্চৰ পৰা? আমাৰ মানে অভিভাৱকসকল সচেতন হওক, ল'ৰা ছোৱালী খেলৰ পৰাও আগবঢ়াই দিয়ক পঢ়াৰ লগতে, যাতে ইয়াৰ পৰা যাতে খেলৰ জগততো আমি এষ্টাব্লিছ হ'ব পাৰোঁ। আমি অকল শিক্ষাৰ ক্ষেত্ৰৰ লগতে খেলৰ জৰিয়তেও যাতে আমি ল'ৰা ছোৱালীক এষ্টাব্লিছ কৰিব পাৰোঁ, তেনেকুৱা এটা দিলে ভাল। এমাহ ধৰি যি খেল চলি আছিলে বেছামাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত, আজি নৈশ ফুটবলৰ জৰিয়তে আজি আমাৰ খেলৰ এই বছৰৰ কাৰণে শেষ হৈ যাব। আজি 4টা টিম আছে, 4টা টিমৰ 3খন খেল হ'ব। খেলত হৰা-জিকা আছেই, যোন টিম জিকে ভাল খেল প্ৰদৰ্শন কৰি আছে ইতিমধ্যে, গতিকে যোনে ভাল খেল প্ৰদৰ্শন কৰিব জিকিব। আৰু আমি খেলটো যে শিক্ষাৰ এটা অংগ, সেইটোক আমি ধৰি ৰাখি বেছামাৰী আঞ্চলিক ক্ৰীড়া সন্থাই আজি 1980 চনমানৰ পৰাই আমি প্ৰত্যেক বছৰেই এনেকৈ খেল প্ৰদৰ্শন অনুষ্ঠিত কৰি আহিছোঁ আৰু অসমৰ বিভিন্ন দলবিলাক আহি আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে আৰু ভাল খেল প্ৰদৰ্শন কৰি গৈছে। আমাৰ ৰাইজ সন্তুষ্ট আৰু বেছামাৰী অঞ্চলৰ ৰাইজৰ বহুত সঁহাৰি ইয়াত আছে আৰু তেওঁলোকক অতিকৈ ধন্যবাদ জনাইছোঁ। আজি আমাৰ মাজত আমাৰ খেল উপভোগ কৰিবলৈ আমি মাতি অনা আমাৰ বিশিষ্ট অতিথিবৃন্দক অশেষ ধন্যবাদ জনাইছোঁ। তেওঁলোক আমাৰ ইয়াত আছে আহি আমাৰ সমাজসেৱক ডাক্তৰ আনোৱাৰ হুছেইন, বেছামাৰী হায়াৰ ছেকেণ্ডেৰী বিষয় শিক্ষক মনোৱাৰ হুছেইন ফাৰুকী, বিদ্যুৎ উপসংমণ্ডলৰ SDO মঞ্জুৰুল হক চাহাবো উপস্থিত আছে। আমাৰ গাঁওবুঢ়া ছিদ্দিক আলী চাহাবো সদায় থাকে আমাৰ লগত। আমাৰ বেছামাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি তথা বটাবাৰী UC জনজাতি হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মহম্মদ আলী চাহাবো উপস্থিত আছে। আটাইকে ধন্যবাদ জনাইছোঁ, সমূহ দৰ্শকক অতিকৈ ধন্যবাদ জনাইছোঁ আমাৰ সহায়। নগাঁৱৰ পৰা আহিয়া আহমেদৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজনীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন, অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।